নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল নগাঁও জুলিলৈ স্বাগতম জনাইছোঁ যদি মোৰ চেনেলত নতুনকৈ আহিছে স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব আজি মোৰ চেনেলটো চাই গমেই পালে কিহৰ কাৰণে ভিডিঅ'টো কৰিব ওলাইছোঁ বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণাখিনি আপোনালোকে ভালদৰে জানি লওক ইতিমধ্যে অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ ইয়াৰ লগে লগে আৰু এখন আঁচনিৰ কথা আমাৰ বাইদেউসকলে মোক প্ৰায়ে সুধি থাকে যে 10,000 টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম ইতিমধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছোঁ আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম মোক দুই এজনে সুধি আছে অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব মই ভাবোঁ যে ফেব্ৰুৱাৰী মাহ নহ'লে মাৰ্চৰ প্ৰথম ভাগতেই আমি অসম পুলিচৰ কনিষ্টবলসকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম আজি বহু সময় আপোনালোকৰ পৰা নলওঁ